সৈতে সদায় কলেজলৈ অহা যোৱা কৰোঁ। মই ডুমডুমাৰ বীৰ ৰাঘৱমোহন গভৰ্ণমেণ্ট মডেল কলেজৰ প্ৰিন্সিপাল হয়। যিহেতু মই মাৰ্ঘেৰিটাত থাকোঁ, গতিকে মাৰ্ঘেৰিটাৰ পৰা অহা যোৱা কৰোঁতে গৰুজনী ৰাস্তাত মানে যেতিয়া পকা ৰাস্তাত যেতিয়া তাই পাৰ হয় ইফালৰ পৰা সিফালে বৰ দুখ লাগে দেখি। তেতিয়া মই ভাবিলোঁ কি যে কি কৰা যায়, এইটো প্ৰায় 2 মাহমানৰ আগৰ কথা। তো সেইমতে যোগাযোগ কৰা হ'ল। যোগাযোগ কৰাৰ পাছতে দিল্লী এটা পাৰ্টিৰ লগতো আমাৰ যোগাযোগ হৈছিল। তেওঁলোকে প্ৰাইচটো বহুত বেছি ক'লে মানে। তাৰপিছতে আমাৰ গুৱাহাটী এটা পাৰ্টিৰ লগত যোগাযোগ হ'ল। আল্টিমেটলি তেওঁলোকেও আমাক ক'লে যে আমি চাবলৈ যাব লাগিব আগতে। আজি 15 দিনমানৰ আগতে তেওঁলোক আহিলে। 15 দিন নাই হোৱা নেকি ন? এসপ্তাহতকৈ অলপ বেছি হ'ল। এসপ্তাহতকৈ বেছি হ'ল। আহি পিনে তেওঁলোকে জোখ মাখ ল'লে। লৈ যোৱাৰ পিছতে তেওঁলোকে বনাই মেলি আজি তেওঁলোকে ভৰিটো তেওঁলোকে লগাবলৈ আহিছে। আৰু আমি বহুত লাকি কেলৈ যে গৰুজনী বৰ দুখ লাগিলে আচলতে। আপোনালোকৰ যদি তাইক খোজকাঢ়ে দেখিলে বহুত দুখ লাগিব। তো সেইটো কথাৰ কাৰণে অকণমান লাগিলোঁ। পইচাটো ডাঙৰ কথা নহয়, যে গৰুজনী আজি বিক্ৰী কৰিলে যিটো পইচা পাব তাৰ 10 গুণ দামত এটা ভৰি লগাব লগা হৈছে। আৰু এই ক্ষেত্ৰত আমি এটা ফেচবুকত আমি মানুহক আহ্বান জনাইছিলোঁ। সেইমতে প্ৰায় 10,000মান পইচা আমাৰ 10,000 সম্পূৰ্ণ নাই উঠা ন, 9,730 টকা উঠিলে আমাৰ পইচা। এনেই খৰচা কিমানমান হ'ব? প্ৰায় 1 লাখ মানেই হ'বগৈ টোটেল খৰচাটো অহা যোৱা চব ধৰি। সেইখিনি পইচা আমি বিয়ে কৰিছোঁ আৰু। গতিকে আমি ভাবোঁ যে গৰুজনী ভাল হওক। কিমান দিনৰ আগতে এই গৰুজনী এইটো প্ৰায় 4 বছৰমানৰ আগতে তাই মানে ট্ৰেইনে কাটিছে। মইতো দেখা নাছিলোঁ, কিন্তু এতিয়া অহা যোৱা কৰোঁতে দেখোঁ মাজে মাজে, দেখিলে দুখ লাগে। তাৰপিছত মই এদিন আমাৰ পল্লৱ শৰ্মা, তাৰ লগতো মই যোগাযোগ কৰিছোঁ। তাক কৈছোঁ যে ছাৰ আপুনি অকণমান লাগক, পাৰিলে আমি চবেই কি পাৰোঁ সহায় কৰিম। তো সেইমতে তাৰ লগত যোগাযোগ আছিলে। তো আমাৰ অংশুমান গগৈ সিও আছে, আমাৰ এইপিনে ঋষিকেশ বৰুৱা আছে। তো সিহঁতি মোক সকলোৱে সহায় কৰিছে। গতিকে আল্টিমেটলি গৰুজনী ভৰিটো আজি হৈছেগৈ। আৰু আমি আশা কৰিম যে তাই সুস্থ গৰুৰ নিচিনাকৈ খোজ কাঢ়িব। আৰু পইচাটোতকৈ ডাঙৰ কথা হৈছে কি যে গৰুজনীয়ে যিহেতু তাই গাভিনী গৰু এজনী, তাই যদি সঁচা সঁচিকৈ অকণমান ভালকৈ খোজকাঢ়িব পাৰে আমাৰ ভাল লাগিব। আৰু যিহেতু তাই এটা ভৰিৰ ওপৰতে গোটেই তাৰ ভৰটো দি থাকিব লগা হৈছিল, গতিকে তাইৰ ভৰি গোটেই গাৰ শ্বেপটোৱে বেকা হৈ গৈছিল। আজিৰ পৰা আমি আশা কৰিছোঁ যে তাইৰ ভৰিটোৰ লগতে গাৰ শ্বেপটো ধুনীয়া হ'ব।